সেই ভগৱন্ত শ্ৰীকৃষ্ণ, এইবাৰ চাকৰিটো যেন ময়ে পাওঁ আৰু। চাকৰি পাই লগৰবোৰে বিয়াও পাতিলে, গাড়ীও ল'লে। ইফালে মইহে কেৱল বয়সৰ সংখ্যাহে বঢ়াই গৈ আছোঁ। ঘৰত মাৰ গালি, দেউতাৰ গালি, ইফালে সমাজেও মোক ভাল চকুৰে নোচোৱা হ'ল। প্লিজ এইবাৰ চাকৰিটো যেনে তেনেকৈ মোক দি দিয়া আৰু। চাকৰিটো পালেই মই ঘৰত বিষ্ণু পূজা পাতিম, মহাভৈৰৱ মন্দিৰত ডাঙৰকৈ শৰাই দিম, সকলোকে মাতিম। প্লিজ প্লিজ ভগৱান, এইবাৰ যেন চাকৰিটো মোক দিয়া আৰু। তোমাক কাকুতি কৰিছোঁ, মিনতি কৰিছোঁ, তোমাৰ চৰণ ধৰিছোঁ, শতকোটি প্ৰণাম কৰিছোঁ। প্লিজ প্লিজ ভগৱান, এইবাৰ যেন মই চাকৰিটো পাওঁ আৰু। প্লিজ প্লিজ, হে ভগৱন্ত শ্ৰীকৃষ্ণ, হে ভগৱন্ত শ্ৰীকৃষ্ণ। বহা। নমস্কাৰ। আমি তোমাৰ গোটেই ডকুমেণ্ট চেক কৰিছোঁ। মেট্ৰিকৰ পৰা ডিগ্ৰীলৈ তুমি মাৰ্কছবোৰ খুব ধুনীয়া পাইছা। আচ্ছা, বিকম ডিগ্ৰীধাৰী হৈও তুমি পিয়ন চাকৰিত কিয় এপ্লাই কৰিছা? মই এতিয়ালৈকে ৩৫ বাৰ ইণ্টাৰভিউত বহিছোঁ। ঠিকে আছে বাৰু। আৰু কোৱাচোন, ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰীজনৰ নাম? মৌলানা আব্দুল কালাম আজাদ। মই যে পানী খাই আছোঁ আইনাৰ গিলাচটোত, মানে আইনাক কোনে আৱিষ্কাৰ কৰিছিল তুমি ক'ব পাৰিবা? নাজানো। তুমি যাব পাৰা, ধন্যবাদ। বুজি পাইছোঁ এইবোৰ অভিনয়ৰ কথা। মই মানে নেক্সট ইণ্টাৰভিউৰ বাবে সাজু হ'ব লাগিব আকৌ। বৈজ্ঞানিকেনো কেনেকৈ জানে অৰ্থনীতিৰ বিষয়বস্তুৰ কথা, বা অৰ্থনীতিবিদে কেনেকৈ জানে বুৰঞ্জীৰ কথা? আচলতে ধনৰ টোপোলাই নিৰ্ণয় কৰে বিচাৰকৰ প্ৰশ্ন আৰু আবেদনকাৰীৰ উত্তৰ, হয়নে নহয়? নমস্কাৰ। দাদা 200 গ্ৰামৰ 4টা গাখীৰ দিয়ক। আছে, এয়া লওক। থেংক ইউ। চাকৰি বিচাৰি নাপায় শেষত এই সৰু দোকানখনে খুলিলোঁ। এতিয়া এয়াই মোৰ চাকৰি।